নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাজিৰাৰ চকীমুখত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ। শিৱসাগৰ জিলাৰ ৯৭ নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ শ্লোগান লৈ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে নাজিৰাতো ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। ৯৭ নং নাজিৰা বিধানসভা সমষ্টিত ৩৪,৫৮৪ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৮,৪11খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী ৰণোজ পেগু, যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, তৰংগ গগৈ, শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, যুৱ নেতা ময়ূৰ বৰগোহাঁইৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে আমাক বিনামূলীয়া চাউলৰ সুবিধা দিছিলে যে ৰাইজে কোভিড আহিছে যাতে মানুহে নিজৰ অৰ্থনীতিক জীয়াই ৰাখিব পাৰে তাৰ বাবে ব্যক্তিসকলক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰিবৰ কাৰণে আজি সভাৰ মুখ্য অতিথি ৰূপে আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পুনৰ সকলোকে উমাল হাতচাপৰ সৈতে তেখেতক অভিবাদন জনাবৰ কাৰণে আহ্বান জনাইছো। লগতে আমি যিসকল বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানৰ বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ জনাইছিলো তেখেতসকলক খবৰ সকলোৰে কিমান ভাল একদম ২২ তাৰিখে যেতিয়া ৰাম মন্দিৰৰ অযোধ্যাত হৈ আছিল কোনে কোনে টিভিত চালে কিমানে চালে হাত ডাঙৰ বাপৰে চবেই চালে তেলে মোৰ লগত একেলগে কওক জয় জয় শ্ৰীৰাম। বহুত বহুত ধন্যবাদ আপোনালোক বহক। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ডাঙৰীয়াই অকল সুলভ মূল্যৰ দোকানত চাউল পাইছিলে। এতিয়া আমি নিয়ম কৰিছো যে যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে মেডিকেল কলেজ, নাৰ্ছিং হোম, জিলা হস্পিটাল আদিত আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়াহ'লে বছৰি ৫ লাখ টকালৈকে আমি ট্ৰিটমেণ্ট বিনামূলীয়াকৈ পাম, আমি চিকিৎসা বিনামূলীয়াকৈ পাম। তাৰমানে আপোনালোক অট'মেটিকেলি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰো আপোনালোক হিতাধিকাৰী হ'ব। আৰু যেতিয়ালৈকে আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকৰ ঘৰত নাহে তেতিয়ালৈকে ৰেচন কাৰ্ডখন দেখালেই আপোনালোকে মেডিকেল কলেজত বা জিলা হস্পিটালত বা নিৰ্দিষ্ট নাৰ্ছিং হোমত আপোনালোকে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। কাৰণ আজিৰ পৰা তাৰ কম্পিউটাৰত আপোনালোকৰ পৰিয়ালৰ সকলোৰে নাম লিপিবদ্ধ হ'ল। সমিতিসমূহৰ অন্তৰ্গত আজি আমি ৮,৪11টা পৰিয়ালক আমি ৰেচন কাৰ্ড দিম। তাৰ ফলত কিমান মানুহ উপকৃত হ'ব? ৪০,০০০ মানুহে আমাৰ ৰেচন কাৰ্ডত ৰেচন পোৱা আৰম্ভ হ'ব। নাজিৰা সমষ্টিত আগতে ৪৩,৬৯২ গৰাকী ব্যক্তিয়ে এই ৰেচন কাৰ্ড আছিলে। আজিৰ পৰা ৮,৪11 জন যোগ হ'ল, 11টা পৰিয়াল যোগ হ'ল। তাৰমানে ৫২,০০০ পৰিয়ালে এতিয়া নাজিৰা সমষ্টিত ৰেচন কাৰ্ডত চাউল লাভ কৰিব পাৰিব। আজি সভাৰ পিছতে আমি আপোনালোকক এই ৰেচন কাৰ্ড বিতৰণ কৰি দিম
আপোনালোকে ৰেচন কাৰ্ডখিনি ল'ব। মোৰ এটা আপোনালোকলৈকে অনুৰোধ যে ৰেচন কাৰ্ডখন লৈয়েই আপোনালোকে এই মাহৰ ৰেচনটো লগে লগে লৈ ল'ব। কাৰণ এই মাহৰ ৰেচনটো যদি আমি 31 তাৰিখৰ আগতে নলওঁ তেতিয়াহ'লে পিছৰ মাহত এই ৰেচনটো আমি নাপাম। গতিকে ইতিমধ্যে ৰেচন কাৰ্ডৰ দোকানীবিলাকৰ সুলভ মূল্যৰ দোকানীবিলাকে আপোনালোকৰ চাউলটো লৈ আহিছে আৰু এইবাৰে আজি কাৰ্ডখন লৈয়ে কালি আপোনালোকে নতুন চাউল লৈ ল'ব। যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম। তাৰমানে 25,000 হৈ গ'ল। 10,000, 10ৰ লগত 25, 35 এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ। তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব। বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে? যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিবলৈ। নাজিৰাত মানুহে ফকট কৰি বুজি পায়। বুজি পাইতো ফকট কৰি পায় নে নাপায়? এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি ৰাখক। এদিনে সময় দিন ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব। তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম। 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব, 3,900 কোটি। তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম, কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো, যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে। তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণে যি ফৰ্ম ফিল আপ কৰিলে তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। 2-এজন ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব? আমি জুন-জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল আৰু 35,000। মই ইলেকশ্যনত কৈছিলো 1 লাখ, কিন্তু এতিয়া ময়ো আগুৱাই আগুৱাই গৈ আছো, যাতে আমি আগুৱাই আগুৱাই গৈ থাকিব পাৰো। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি, বিনামূলীয়া চাইকেল, ৰাস্তা ঘাট, স্কুল কলেজ আমি আমাৰ অসমখনত আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। মই স্বাস্থ্যমন্ত্ৰী হিচাপে অসমৰ সকলো হস্পিটালত যাওঁ, ৰাইজক লগ পাওঁ। তেতিয়া বহুত ৰাইজে আহি মোক আপত্তি কৰিছিলে যে ছাৰ আমাৰ ৰেচন কাৰ্ড নাই কাৰণে আমি বিনামূলীয়া চাউল পোৱা নাই। লাহে লাহে মই দেখা পালো যে একোটা সমষ্টিত 4,000, 5,000, 6,000কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। আমি ডিচি সকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা সেন্সাস কৰক যে কিমান মানুহে ৰেচন কাৰ্ড পোৱা নাই। প্ৰথম আমি আমাৰ নিয়ম আছিল, ৰনোজ পেগু ডাঙৰীয়াই ক'লে যে বছৰত 1 লাখ টকালৈকে যাৰ উপাৰ্জন, তাৰমানে মাহত 8,000 টকালৈকে যি উপাৰ্জন, তেওঁলোকেহে ৰেচন কাৰ্ড পাব। আমি তাক 2 লাখ টকালৈকে বঢ়ালো আৰু 2 লাখ টকা মানে কিমান? যে মাহত 16,000 টকা যাৰ উপাৰ্জন। আমি অনুসন্ধান কৰিলো, আমি 6 লাখ পৰিয়াল পালো যাৰ ৰেচন কাৰ্ড নাই। তেতিয়া মই চিন্তা কৰিলো যে আমি 16,000 টকালৈকে যদি দিওঁ তেতিয়াও বহুত নিম্ন মধ্যবিত্তৰ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰি যাব। সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি 4 লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোককে আমি ৰেচন কাৰ্ড দিম, তাৰমানে মাহত 33,000 টকা। তাৰ ফলত আমাৰ গাঁৱৰ দোকানী, সৰু ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় কৰি থকা, ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৱে ৰেচন কাৰ্ড পাবৰ কাৰণে যোগ্য হ'ল। হিচাপ আহিলে
হিচাপ কৰি আমি দেখিলো যে 10 লাখ পৰিয়াল আৰু 42 লাখ জনসংখ্যা আছে যোনে এই কেটেগৰীত পৰে। আমি কেবিনেটত সিদ্ধান্ত ললো আৰু মোদী ডাঙৰীয়ায়ো আমাক অনুমোদন, আৰু এইবাৰ নললে কি হ'ব, তেতিয়া এই মাহৰ চাউলটো আৰু ফেব্ৰুৱাৰী মাহত নাপাব। বুজি পালে কথাখিনি? কোনে কোনে বুজি পালে হাত ডাঙৰ? বা ইমান ফটাফট বুজি পাই গ'ল। ঠিক আছে, এতিয়া মই দ্বিতীয় কথাটো বুজাব খুজিছো যে আমি ৰেচন কাৰ্ডত কিমান চাউল পাম। যদি অন্তোদয় পৰিয়াল থাকে আমি 35 কেজি মাহত চাউল পাম, কিন্তু বাকীসকলে আমি কিমান চাউল পাম? প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি। তাৰমানে ঘৰত যদি 5জন ব্যক্তি আছে, ৰেচন কাৰ্ডত যদি 5জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম। ৰেচন কাৰ্ডত যদি 4জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম। ৰেচন কাৰ্ডখনত যদি 6জন মানুহৰ নাম উঠিছে একেটা পৰিয়ালৰে আমি 30 কেজি চাউল পাম। তাৰমানে সকলোৱে একে চাউল আমি নাপাওঁ, জনসংখ্যা অনুসৰি আমি চাউল পাম। 2জন থাকিলে 10 কেজি, 3জন থাকিলে 15 কেজি, 4জন থাকিলে 20 কেজি, 5জন থাকিলে 25 কেজি। এতিয়া এই কথাটো মই কিয় কৈছো, মই যেতিয়া গাঁওবিলাকত যাওঁ তেতিয়া মানুহে মোক কয় স্যাৰ চাউলবিলাক দোকানীবিলাকে কাটি ৰাখে। তাৰমানে আপোনালোকে পিঠা দেখিছে ন, পিঠা এখন যেনেকে টুকুৰ টুকুৰ কৰি অলপ অলপ মানুহে খাই থাকে, তেনেকে আমাৰ বহুত ৰেচন কাৰ্ডৰ দোকানী আছে 5 কেজি চাউল দিব লাগে 4 কেজি দিয়ে, 4.5 কেজি দিয়ে, অলপ অলপ টুকুৰ টুকুৰ কৰি কাটি ৰাখে। ইয়াতেও ৰাখে নেকি? ৰাখে যদি হাত চাপৰি এটা বজাই দিয়ক তেওঁলোকৰ কাৰণে। আৰু डीसी साहब आपका तो काम बढ़ गया है, अभी सब लोग बोल रहे हैं राशन कार्ड में पूरा 5 केजी नहीं मिलता है। हसाने मिसा कथा दो। अच्छा किमाने 5 केजी कोई नापाय, किमानर चाउल काटी रखे हाथ डांगो। पुराना मानुखिनी खुदिछु, नतुन खिनिएतो एबार पा गम पाबोहे। पुराना खिनिए किमानर काटी रखे दुकानी बिलाके अलप अलप करि। ঠিক আছে, আজিৰ পৰা আপোনালোকে কাটিব নিদিব। পৰিয়ালৰ এজন মানুহৰ নামত 5 কেজিকৈ চাউল নৰেন্দ্ৰ মোদীয়ে পঠায়, 2 কেজি হলে 10 কেজি, আৰু তেওঁলোকৰ যিটো পৰিবহনৰ খৰচ সেইটো চৰকাৰে দিয়ে, দোকানীসকলক কমিশনটো চৰকাৰে দিয়ে। সেইকাৰণে চাউল আমাক পুৰা দিব লাগিব। বুজি পালেনে? পালে? ঠিক আছে, পালে যদি হাত চাপৰি এটা বুজাই দিয়ক। 52,000 বৃদ্ধি পালে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে 300 টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা 2-3 বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজন প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যু ইঞ্চুৰেঞ্চ স্কিম আছে, সুৰক্ষা যোজনা, এই তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব খুজিম, যাতে প্ৰত্যেকটো পৰিয়ালৰ এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ, যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালক লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত 52 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, 52 লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু 2-3 লাখকৈ যদি প্ৰতি বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ, তেতিয়াহ'লে 2000 আঁচনিৰ সফলতা এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িম। ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে 16 এপ্ৰিলৰ ভিতৰত
ইলেকশ্যন হ'ব বুলি এতিয়া আপোনালোক কিমান দূৰ সাজু সাধাৰণতে অসমত যিটো পৰিৱেশ এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয় ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয় কাৰণ তেতিয়া মানুহে বিহুটো ভালকৈ পালন কৰিব পাৰে আপোনালোক সাজু আছে মানে আমাৰতো অসুবিধা একো নাই অসমতো বিশেষ অসুবিধা নাই আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি এই মুহূৰ্তত আমি সেইটো পৰিকল্পনা কৰা নাই আমি অৰুণোদয় পলিটিক্সৰ লগত লিংক কৰা নাই কিন্তু প্ৰত্যেক বছৰে অৰুণোদয়ত কিবা নহয় কিবা নতুনত্ব আহে গতিকে এইবাৰৰ বাজেটতো ৰাইজে কিবা ডেফিনেটলি নতুনত্ব শুনিব কিন্তু আমি ইলেকশ্যন বুলি অৰুণোদয়ক একো নকৰোঁ আমি হিতাধিকাৰীক বহুত বেছি ৰাজনীতিকৰণ কৰিব নোখোজোঁ নিজস্ব নিয়মত এইবিলাক চলি থাকে নিৰপেক্ষভাৱে লাগা এতিয়া 5 ষ্টাৰ কণ্টেইনাৰ লৈ পেলাই ন্যায় যাত্ৰা কৰিছে প্লাছ কংগ্ৰেছ দলক কৰিব খোজে সিদিনাখন বটদ্ৰৱাত সোমাবৰ কাৰণে তেওঁলোকে ইমান হুলস্থুল কৰিব কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি পাৰ হৈ গ'ল তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত 1 মিনিটো নৰখিল সেই ৰাহুল গান্ধীয়ে হাজোৰ পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল তেওঁতো তাত 1 মিনিট সময় নৰখিল সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল বৰপেটা সত্ৰতো 1 মিনিট সময় নৰখিল কামাখ্যা মন্দিৰতো নৰখিল তাৰমানে গোটেই ঘটনাটো মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সঁচাকৈয়ে তেখেতে শ্ৰদ্ধা কৰে বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে পাতিছিল পাটবাউসীত শংকৰদেৱ আছিল যাওঁতেতো সেই সত্ৰ দুখনত সোমাই যাব পাৰিলেহেঁতেন যদি তেওঁ অসমক ইমানে ভাল পায় ভূপেন হাজৰিকাৰ সমাধিত খন্তেক ৰৈ শ্ৰদ্ধা সুমন আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন যদি সঁচাকৈয়ে তেওঁ হিন্দু ধৰ্মক ইমান বিশ্বাস কৰে মা কামাখ্যা মন্দিৰতো কালি 1 মিনিট সময় সোমাই যাব পাৰিলেহেঁতেন গতিকে ধৰ্মক লৈ বা কোনো গোটেই উদ্দেশ্যটো আছিল অসমত অশান্তি সৃষ্টি কৰা আজি এতিয়া আমি বিফল কৰিলোঁ এতিয়া তেওঁ ধুবুৰীত যি ন্যায় যাত্ৰা কৰে কৰি থাকক তাৰ মোৰ কোনো আপত্তি নাই এৰেষ্ট আমি লোকসভা ইলেকশ্যনৰ পিছত কৰিম এতিয়া কৰিলে মানুহে আৰু পলিটিকেল এটা পলিটিচাইজ হ'ব লোকসভা কেছটো হ'ল এতিয়া SIT ইনভেষ্টিগেশ্যন কৰিব আৰু যিবিলাক প্ৰমাণ আমাৰ সন্মুখত আছে কালিতো গুৱাহাটীত বহুত ডাঙৰ ঘটনা হ'লহেঁতেন যি ধৰণে তেওঁ বেৰিকেড ভাঙাৰ বাবে উৎসাহ যোগাইছিলে গতিকে আমি সময়ত লোকসভা ইলেকশ্যনৰ আগতে আমি বৰ বেছি নকৰোঁ কাৰণ অসমত আমি এনেই জিকি আছোঁ আৰু ইয়াত বৰ বেছি পলিটিকেল হুলস্থুল কৰি লাভ নাই শান্তিপূৰ্ণভাৱে ৰাজ্যখন থাকিলেই ভাল হ'ব হেৰণীয়া গুণ্ডাৰ ওচৰত আপুনি আহে কিয় চৰকাৰে দিয়া ৰাস্তা দি গৈ থাকিলে গুণ্ডা থাকিলেহেঁতেন আপোনালোকৰ জেগাত থাকিলেহেঁতেন যেতিয়া কোনোবা এখন ৰাজ্যত আপুনি অতিথি হৈ আহিছে সেই ৰাজ্য চৰকাৰ নিয়মটো মানিব লাগিব আমি কৈছোঁ গুৱাহাটীতো তেওঁলোক আজিও সোমাইছে কয় গুৱাহাটীত সোমাব বাধা দিছে আৰে গুৱাহাটী পাৰ নোহোৱাকৈ উজনিৰ পৰা নামনি যাব পাৰে নেকি তেওঁলোকে গৈ যে আজি বৰপেটা পালে গৈ কি নগাঁৱৰ পৰা ৰকেটেদি গৈ পালে নেকি গুৱাহাটীৰ মাজেদিয়েতো গ'ল খালি আমি কৈছিলোঁ যে এইটো ৰাস্তা দি নাযাব X ৰাস্তা দি নাযাব Y ৰাস্তা দি যাব সেইটোত কি আপত্তি কৰিবলগীয়া আছে সেইখনতো গুৱাহাটীয়ে এতিয়া গুৱাহাটী সোমাব আমাক বাধা দিছে আৰে গুৱাহাটী যদি আপোনালোক নোসোমালে তেনে নগাঁৱৰ পৰা আপোনালোকে বৰপেটা কি ৰকেট লঞ্চাৰ দি গৈ পালে এনেকে অদ্ভুত কথা কৈ থাকিব নালাগে আৰু এই অদ্ভুত কথাবিলাকৰ জৰিয়তে সস্তীয়া ৰাজনীতি কৰিলে বহুত দীঘলীয়া ফলাফল নহয়